নমস্কাৰ। আজি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আটাইলৈকে জনালোঁ আৰু সকলোৱে সুখ শান্তি আৰু সমৃদ্ধিৰে অনাগত দিনবোৰ কটাওক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আজি এখন পেপাৰত পালোঁ, এটা বেবলাৰ চৰাই, বাৰীলোটা বুলি কওঁ, আৰু হিন্দীত কয় সাত ভাই, অসমীয়াত কয় সাত ভনী, কিন্তু আচল নাম হ'ল বাৰীলোটা। এই চৰাইবিধৰ এটা প্ৰজাতি পাপুৱা নিউগিনিত পোৱা বুলি আৱিষ্কাৰ কৰা বুলি জনা গ'ল। জানি বৰ ভাল লাগিল মোৰ। এটা গোটেই পৃথিৱীত এই প্ৰজাতিৰ বেবলাৰ জাতীয় চৰাই 288 বিধ আছে, আৰু আমাৰ দক্ষিণ পূব এছিয়াৰ পৰিৱেশত 168 বিধ আছে। এই 168 বিধ আৰু 288 হ'ল আৰু এটা নতুন সংযোজন হ'ল, ভাল লাগিছে। আৰু এই বেবলাৰ জাতীয় চৰাইবোৰে বেছি উৰিব নোৱাৰে, পাখিবোৰ মিহি ঘূৰণীয়া আৰু মুগা ৰঙৰ। যোৱাকালি উদ্ধাৰ কৰা চৰাইটো হ'ল গ্ৰীণ কালাৰৰ, একেবাৰে সেউজীয়া, কিন্তু আমাৰ দেশৰবিলাক প্ৰায়ভাগেই ধোঁৱা বৰণীয়া, মুগা বৰণীয়া এনেকুৱা। গতিকে ইহঁতে বেছি উৰিবও নোৱাৰে, বেছি দূৰলৈকো যাব নোৱাৰে, কিন্তু যিটো জাংগুল বেবলাৰ কওঁ আমি, আমাৰ ঘৰৰ কাষতে পাই থাকোঁ প্ৰায়, এই জাংগুল বেবলাৰবিধক আমি বাৰীলোটা বুলি জানো। এই বাৰীলোটা নামটো আমাৰ অসমত প্ৰতিষ্ঠিত নাম। গতিকে এই বাৰীলোটা কিয় কয় যে 7টা চৰাই তেওঁলোকে লগ লাগি আহে কাৰণে এটা এটাকৈ আগুৱাই আহি থাকে, পিছত আহি 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 জাবৰ জোঁথৰবিলাকত এই কেঁচু, পোক, ফৰিং, পোক পতংগ, মকৰা আদি বিচাৰি খুচৰি খাই ফুৰে, আৰু খাই খাই আগুৱাই গৈ থাকে। এটাৰ পিছত এটা আহি থাকে, 7টা আহি থাকে। সেইকাৰণে হিন্দীত সাত ভাই কয়, আৰু আমাৰ অসমীয়াত কৈছিলে সাত ভনী। কিন্তু সাত ভনী কওঁ যদিও আচল নামটো আগতে কৈছোঁ বাৰীলোটা, আৰু বাৰীটো ৰুটি ফুৰে, সেইকাৰণে বাৰীলোটা কয়। আৰু ইহঁতে 2-3 ফুট বা মানে তাতকৈ বেছি ওখত, বা ধৰক 2-3 মিটাৰমান ওখৰ যিবিলাক আমাৰ হাবি জংঘল আছে, নদীপৰীয়া বা বাটৰ কাষৰ হাবি বন আগতে আছিলে, সেই তেনেকুৱা হাবিবিলাকতে বিচৰণ কৰি ফুৰে, আৰু ঘৰৰ কাষলৈকে আহে, আহি য'ত যি পোক পতংগ পায় খাই ফুৰে। তাৰপিছতে সিহঁতে মানে বংশবৃদ্ধিৰ সময়ত 3টা বা 4টাকৈ কণী পাৰে, আৰু বাঁহটো সাজি লৈ ঘাঁহ বনেৰে ধুনীয়াকৈ মেৰাই লয়, ঘাঁহ বন, শুকান ঘাঁহবিলাক, এই 3-4টা কণী পাৰে, 15-16 দিন লয়, কাৰণ কণীৰ সংখ্যা বেছি হ'লে দিনবোৰ বৃদ্ধি পাই যাই থাকে। এনেই 13-14 দিন উমনি কাল। আৰু এই চৰাইবোৰৰ কণীবিলাক পাতল নীলা বৰণীয়া, গোটেইবিলাক প্ৰজাতিৰে। আৰু এই যিবিলাক মানে বাৰীলোটা জাতীয় চৰাইবিলাকে আমাৰ সমতলৰ পৰা 2000 ফুট পৰ্যন্ত উচ্চতালৈ উৰিব পাৰে। হিমালয় পৰ্বতৰ মানে পাদদেশ, নামনিৰ ভূভাগ আমাৰ অসমৰ প্ৰায়ভাগ ঠাইতে পোৱা যায়। আৰু ইয়াৰ উপৰি আমাৰ ভাৰতবৰ্ষৰ যিবিলাক অনুকূল পৰিৱেশ, সেইবিলাকতো ইহঁতৰ অস্তিত্ব ইমান পোৱা যায়, দেখাও গৈছে অতত। আৰু ইয়াৰ উপৰি আমাৰ চুবুৰীয়া বাংলাদেশ, পাকিস্তান বা বাৰ্মা, ম্যানমাৰ যাক কয়, এইবিলাকতো পোৱা যায়। আৰু ইহঁতৰ সংখ্যা এতিয়াও মানে অস্তিত্ব বাহাল আছে, যদিও আছে সিহঁতৰ মানে পৰিৱেশ, বাস সজাৰ পৰিৱেশটো জোপোহা উদ্ভিদবোৰ প্ৰায় বাটৰ কাষৰ পৰা নোহোৱা হ'ল। আৰু হাবি বন যিবিলাক আমাৰ মানে ডাঙৰ সৰু যিবিলাক নদী বা মৰা নদী, এইবিলাকৰ পাৰত যিবিলাক জোপোহা আছিল, সেইবিলাকো প্ৰায় নোহোৱা হ'ল, ঘন বসতি হ'ল মানুহৰ কাৰণে, সিহঁতৰ বাস সজাৰ পৰিৱেশটো প্ৰায় হেৰাই গৈছে। সেইকাৰণে বংশবৃদ্ধিৰ প্ৰক্ৰিয়াটো কম হৈ গৈছে। গতিকে এই বাৰীলোটা চৰাইবিধৰ আমি যাতে অস্তিত্বৱান কৰি ৰাখিব পাৰোঁ, সেইকাৰণে আমি মানে জোপোহা হাবি বনবোৰ সুৰক্ষা দিয়াৰ মানে প্ৰয়োজনীয়তা আহি পৰিছে। নমস্কাৰ।